অবৈধ ইটাভাটাৰ বিৰুদ্ধে ধাৰাবাহিক উচ্ছেদ অভিযান। আজি পুৱাই পুনৰ চলিল বাংলা ইটাভাটাত প্ৰশাসনৰ বুলডোজাৰ। অবৈধ ইটাভাটাৰ বিৰুদ্ধে মাটিয়া ৰাজচক্ৰ বিষয়াৰ অভিযান। আজি কেইবাটাও অবৈধ ইটাভাটাত উচ্ছেদ কৰে কাৰিপাৰা গাঁৱত। এফালৰ পৰা প্ৰশাসনে চলাইছে বুলডোজাৰ। ভাঙি তছনছ কৰিছে প্ৰকাণ্ড ইটাভাটাসমূহ। একেদৰে নষ্ট কৰা হৈছে লাখ লাখ ৰ'দত শুকুৱাবলৈ দিয়া কেঁচা ইটা। ৰংজুলি শিমলিতলাৰ পাছত আজি কাৰিপাৰাত চলিল অবৈধ ইটাভাটাৰ বিৰুদ্ধে উচ্ছেদ অভিযান। অবৈধ বাংলা ইটাভাটা আছে সেইখিনি উচ্ছেদৰ কাৰণে কাম আমি চলাই আছোঁ আৰু এইটো চলি থাকিব। আৰু যিহেতু তেওঁলোকে বাংলা ইটা কৰিব নালাগে, চৰকাৰীভাৱে নিয়ম নাই, সেইটো কাৰণে তেওঁলোকক কোৱা হৈছে লিগেলি কৰক। লিগেলি কৰিলেতো আমি এনেকুৱা ষ্টেপ নলওঁ ন।